নগৰী খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত উত্তৰ-পূব উদ্ভাৱনী মহোৎসৱৰ আজি সামৰণি পৰে। দুদিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱৰ দ্বিতীয় দিনা প্ৰদান কৰা হ'ল 10ম বাৰ্ষিক দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইনোভেশ্যন বঁটা 2023। সৌৰশক্তিৰে চালিত এৰী সূতা তুলিব পৰা উদ্ভাৱনী প্ৰযুক্তিৰ বাবে কামৰূপ জিলাৰ সতীশ চৌধুৰীক প্ৰদান কৰা হয় এই বঁটা। উল্লেখযোগ্য যে 2015 চনৰ পৰা অনুষ্ঠিত এই মহোৎসৱত প্ৰায় 50খন ষ্টলত বিজ্ঞান প্ৰদৰ্শনী, থলুৱা কলা শিল্পৰ প্ৰদৰ্শন কৰা হয়, য'ত উত্তৰ-পূবৰ বহুকেইগৰাকী বিশিষ্ট উদ্ভাৱক আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উদ্ভাৱনী মহোৎসৱৰ আজি সামৰণি দিনৰ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ননীগোপাল মহন্তৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মই আশা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি হওক বা অন্যান্য যিবিলাক অনুষ্ঠান আছে তেখেতলোকৰ লগত কেইবাটাও অনুষ্ঠানে মানে উদ্ভাৱনী যন্ত্ৰই তেখেতলোকে পেটেণ্ট পাইছে আৰু এইবিলাক যদি ইউনিভাৰ্চিটিৰ লগত লিংক আপ হয় ইউনিভাৰ্চিটিখনৰ নাম হ'ব, এখেতলোকৰ নাম হ'ব। গতিকে মই ভাবোঁ এইটো হাই টাইম যে আমাৰ শিক্ষানুষ্ঠান আৰু উদ্ভাৱনী যিটো গোট আছে গোটবিলাক ইনোভেশ্যন ফাউণ্ডেশ্যন ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ছায়েন্স মিউজিয়ামৰ সহযোগত ইয়াত ইনোভেশ্যন ফেষ্টিভেল 22 তাৰিখ আৰু 23 তাৰিখে অনুষ্ঠিত হৈছিলে ফেব্ৰুৱাৰী মাহৰ। ইয়াত নৰ্থ ইষ্টৰ প্ৰত্যেকখন ৰাজ্যৰ পৰাই প্ৰতিযোগীসকল আহিছিল আৰু ইয়াত আমাৰ পৰিয়ালৰ আমাৰ প্ৰয়াত পিতৃদেৱৰ নামত স্মাৰ্ট আইডিয়া ইনোভেশ্যন এৱাৰ্ডটো দিয়া হয়।